প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনত যেতিয়া আপোনালোকে ফাৰ্ষ্ট পোলিং অফিচাৰ বা প্ৰিচাইডিং অফিচাৰ ৰূপে নিজৰ দায়িত্ব পালন কৰিব, তেতিয়া সেই ভোটিং দিনাখন ছেক্টৰ অফিচাৰ দ্বাৰা আপোনালোকক 2 ঘণ্টাৰ মূৰে মূৰে কিমান মেল আৰু ফিমেল ভোটিং হ'ল, কিমান ভোট কাষ্ট কৰিলে মেল ফিমেল আৰু টোটেল 2 ঘণ্টা মূৰে মূৰে সেইটো আমাৰ ছেক্টৰ অফিচাৰ দ্বাৰা জানিবলৈ বিচাৰিব। তাৰ বাহিৰে প্ৰিচাইডিং অফিচাৰৰ যি ডায়েৰী দিনপঞ্জী, সেই ডায়েৰীটো 2 ঘণ্টাৰ মূৰে মূৰে কিমান ভোটিং হ'ল সেইটো কিন্তু তাত সন্নিৱিষ্ট কৰিব লাগিব। সেই গতিকে আপোনালোকে যদি অলপমান কিবা প্ৰব্লেম পাইছে তেতিয়াহ'লে এই ভিডিঅ'টোত সেইটো কেনেকৈ উলিয়াব পাৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। একেবাৰে সহজ হয়, সাধাৰণতে এইটো সকলোৱে জানেই, তথাপিও যদি কাৰোবাৰ অলপ ডাউট থাকে তেওঁলোকে এইটো ক্লিয়াৰ কৰিব পাৰিব। টোটেল আপোনালোকৰ মেল কিমান, টোটেল ফিমেল কিমান আৰু টোটেল মেল ফিমেল কিমান সেইটো স্পষ্ট কৰি লিখি ল'ব। তাৰ বাহিৰে আপোনালোকে থাৰ্ড জেণ্ডাৰ বাৰু আমাৰ অসমত তেনেকুৱা খুব কম ওলায়, কিন্তু যদি থাৰ্ড জেণ্ডাৰ যদি থাকে আপোনাৰ ইলেক্টৰেল ৰোলত, তেতিয়া তাতো কিন্তু তাত থাৰ্ড পলিঙৰো কিন্তু ভোটিং পাৰ্চেণ্টেজ উলিয়াব লগা হ'ব পাৰে। সেইটো পৰিস্থিতি চাই নিজে আৰু কৰি ল'ব লাগিব। গতিকে মই ধৰিছোঁ আমাৰ এটা ভোটিং কেন্দ্ৰত মই আছোঁ আৰু সেই ভোটিং কেন্দ্ৰত মেল টোটেল 500 আছে ভোটাৰ, তাৰপিছত ফিমেল টোটেল 400 আছে বুলি ধৰি লৈছোঁ, আৰু আমাৰ টোটেল হৈ গ'ল 900 মেল ফিমেল আৰু অন্যান্য থাৰ্ড জেণ্ডাৰ যোগ কৰি 900 বুলি ধৰি লৈছোঁ। আৰু মই ইয়াত খালি মেল আৰু ফিমেলৰহে দেখাওঁ, তাৰ পৰাই আপোনালোকে উলিয়াবলৈ পাৰিব, আৰু খুব কম ঠাইতহে থাৰ্ড জেণ্ডাৰৰ উল্লেখ থাকে। অ'কে, যিহেতু 2 ঘণ্টাৰ মূৰে মূৰে আৰু এই ভোটিং টাইমটো কেনেকুৱা হয় সেইটো নিজে কিন্তু থিৰাং কৰি ল'ব। যদি 2025 চনৰ কথা কওঁ, 7:30 পৰা দিছে নেকি ৰাতিপুৱা, সেইটো কিন্তু এবাৰ নিশ্চিত হৈ ল'ব। 7:30 পৰা যদি আৰম্ভ হয় তেতিয়াহ'লে 8:30লৈকেতো একো কৰিব নালাগে, 9:30হে আপোনালোকে সেইটো দিব লাগিব। 9:30 বাজিবলৈ আৰু 2 মিনিটমান থাকোঁতে হয়তো আপোনাক কণ্টেক্ট কৰিবই, বা তাৰ পিছতো কৰিব পাৰে। আপুনি ৰেডি হৈ থাকিব 7:30 to 9:30, আৰু তেতিয়া তাত আপোনালোকৰ মেল ফিমেল আৰু 2 ঘণ্টা মূৰে মূৰে কিমান কাষ্টিং হ'ল তাৰ বাবে এটা ছেপাৰেট শ্বীট প্ৰদান কৰে, বা প্ৰদান নকৰিলেও আপোনালোকে নিজে বনাই লৈ যাব পাৰে, তেনেকুৱা কৰিব পাৰিব। আৰু প্ৰদানটো কৰিবই, সেইটো ইমান চিন্তা কৰিব নালাগে। তেতিয়া 7:30 পৰা 9:30 2 ঘণ্টাৰ মূৰত মেল আমাৰ 500টা মেলৰ পৰা 50জন মেলে ভোট কাষ্ট কৰিলে বুলি আমি ধৰি লৈছোঁ। তেতিয়া আমি 50 তাৰপিছত ইনটু 100/500 বুলি ধৰিম, কাৰণ 500 হৈছে আমাৰ টোটেল মেল। তেতিয়া এই যিটো আমি কেলকুলেশ্যন কৰিম, তেতিয়া সেই কেলকুলেশ্যন কৰাৰ পিছত যিটো ওলাব সেইটোৱে আমাৰ সেই 2 ঘণ্টাত মেল ভোটিং পাৰ্চেণ্টেজটো হ'ব। তো এইটো কেলকুলেশ্যন কৰাৰ পিছত আমাৰ 10% ওলালে। তাৰ বাহিৰে এতিয়া ফিমেললৈ আহোঁ। ফিমেল আমাৰ টোটেল আছিল 400ত এই 2 ঘণ্টাৰ ভিতৰত মাত্ৰ 45জনী মহিলা আহিছিল। তেতিয়া আমি 45 × 100/400 কৰিম, আৰু সেইটো কেলকুলেশ্যন কৰাৰ পিছত আমাৰ 11.25% ওলালে। ঠিক আছে, এইটো হ'ব আমাৰ 2 ঘণ্টাৰ মূৰত ফিমেল ভোট পাৰ্চেণ্টেজ। এতিয়া আপুনি অকল মেল ফিমেল দিলেই নহ'ব, মেল ফিমেলৰ টোটেলো খুজিব। গতিকে টোটেল মেল ফিমেল লাষ্টত আমি এনেকুৱাকৈ কৰি ল'ব পাৰিম, যিহেতু আমাৰ আগত মেল আছিলে 50জন আৰু ফিমেল আছিলে 45জন, গতিকে টোটেল হৈ গ'ল আমাৰ 95জনে ভোট দিলে। এতিয়া 95 × 100/900 কৰিম, কাৰণ আমাৰ 400 ফিমেল 500 মেল, সেইটো যোগ কৰি আমাৰ 900 হ'ল, আৰু এইটো কেলকুলেশ্যন কৰি আমাৰ 10.55 ভোটিং পাৰ্চেণ্টেজ ওলালে টোটেল। গতিকে মেল ফিমেল টোটেল আপোনালোকে এনেকুৱাকৈ দিব লাগিব, আৰু সেইটো প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীটো
সন্নিৱিষ্ট কৰিব লাগিব তাতো মানে আপোনালোকে উল্লেখ কৰিব লাগিব এনেকুৱাকৈ আপোনালোকে উলিয়াব লাগিব ইয়াৰ বাহিৰে পুনৰ আপোনালোকে একেটা কথাই ৰিপিট কৰিব লাগিব 9:30লৈকেতো হৈ গ'ল এতিয়া 9:30 পৰা পুনৰ 2 ঘণ্টা 9:30 পৰা 10:30 10:30 পৰা 11:30 তেতিয়া এইটো 2 ঘণ্টা হৈ গ'ল 9:30 to 11:30 তেতিয়া আমি দেখা পালোঁ এইটো ছেপাৰেটকৈ তেওঁ মানে ছেপাৰেট 2 ঘণ্টাৰ এইটো কিমান আহিছিল সেই 2 ঘণ্টা মাত্ৰ সেই 2 ঘণ্টাৰ সেইটো দেই তো আমি চালোঁ যে 60জন পুৰুষ আহিলে তেতিয়া একেটা প্ৰচেছে কৰিম 60 × 100/500 আৰু তেতিয়া আমাৰ ওলালে 12% ঠিক তেনেকুৱাকৈ ফিমেল 400ৰ ভিতৰত এই 2 ঘণ্টাত আগৰ 2 ঘণ্টাটো বাদ দি এই 2 ঘণ্টাত 55জনী আহিলে 55 × 100 400 আমি কৰি দিম তাৰপিছত 13.75 ওলালে আৰু পুনৰ আমি এই মেল ফিমেল যোগ কৰি 115 × 100/900 যদি কৰি দিওঁ তেতিয়া 12.77 আমাৰ ওলাই যাব সেইটো মোবাইলতে কেলকুলেশ্যনটো কৰি ল'ব তেতিয়া ভুল নহ'ব আৰু সোনকালে হ'ব মানে সাধাৰণতে প্ৰায় 2 ঘণ্টা মূৰে মূৰে মানে সোধে কিন্তু এনেকুৱাও হ'ব পাৰে ছেক্টৰ অফিচাৰে আপোনাক বা অন্যান্য পুলিচ ছেক্টৰো হৈ যায় কেতিয়াবা তেতিয়া আপোনালোকক মানে ক'ব পাৰে যে 7:30 পৰা 11:30লৈকে কিমান হ'ল মানে 2 ঘণ্টাটো মানে অকল 2 ঘণ্টা নহয় আৰু মানে 7:30 পৰা 11:30 মানে চব যোগ কৰি মানে আপুনি কওক বুলি ক'ব পাৰে তেতিয়া আপুনি আগৰ মানে মেল আৰু এতিয়াৰ মানে মেল সেই মানে সেই 4 ঘণ্টাৰ বস্তুবোৰ যোগ কৰি ল'ব লাগিব তাৰপিছত আপোনালোকে একেই কেলকুলেশ্যন কৰি মেলৰো ওলাব লাগিব ফিমেলৰো উলিয়াব লাগিব টোটেলৰো উলিয়াব লাগিব বোলে অকল 2 ঘণ্টাৰহে লাগে তেতিয়া আপুনি অকল 2 ঘণ্টাৰ দিয়ক আগৰটো মানে যোগ কৰি দিয়ক বুলি ক'লে আগৰটো যোগ কৰি পিনে এনেকুৱাকৈ উলিয়াব লাগিব ঠিক তেনেকুৱাকৈ 11:30 পৰা 1:30লৈকে 11:30 12:30 12:30 গতিকে 1:30লৈকে তো তেনেকুৱাকৈ আমি অকল সেই 2 ঘণ্টাৰ ধৰিছোঁ যে 55জন আহিল আকৌ 100/500 তেতিয়া আমাৰ 11% ওলালে ফিমেলৰ আমাৰ 50জনী আহিলে ঠিক তেনেকুৱাকৈ 12.5% আৰু আমাৰ টোটেল 105 হ'ল 11.66% ঠিক তেনেকুৱাকৈ 1:30 পৰা 3:30লৈকে 70জন আহিলে পুৰুষ ঠিক তেনেকুৱাকৈ মহিলা 60 আৰু টোটেল 130 তো যেনেকুৱাকৈ আমি আগত কৰিছিলোঁ তেনেকুৱাকৈ কৰি যাব লাগিব আৰু 3:30টো আৰু আমাৰ 5:30টো নহ'ব কাৰণ মানে মই যিমান দূৰ জানো এইবাৰ 4:30লৈকেহে দিছে টাইম আৰু পিছত হয়তো সেইটো বঢ়াবও পাৰে সেইদিনাখন চাগে ক'ব পাৰে আপোনালোকক এতিয়ালৈকে কিন্তু 4:30 বুলি কোৱা আছে গতিকে টাইম ইফাল সিফাল হৈ যাব পাৰে সেইটো যিটো অফিচিয়েল টাইম সেইমতে নিজে সেইটো থিৰাং হৈ ল'ব তেতিয়া মই ধৰিছোঁ 3:30 to 4:30 যিমানজন আহিল আৰু সেই 1 ঘণ্টাত তেতিয়া যদি মানে সোধে নহ'লে প্ৰায় মানে শেষত গৈ টোটেলটোৱে সোধেগৈ যে টোটেল মেল ফিমেল কিমান হ'ল আৰু টোটেল যোগ কৰি মানে কিমান হ'ল মেল ফিমেল চাব টোটেল কিমান হ'ল সেইটো সুধিব পাৰে তেতিয়া যদি টোটেলৰ কথা কয় গোটেই মেল ইমান দেৰি মানে মেল ফিমেল কিমান হ'ল আৰু সেইটো আপোনালোকে মেলৰ ছেপাৰেটকৈ কৰি ইনটু 100 কৰি বাই 500 কৰিব লাগিব মেল নহয় 500 নহ'ব তেতিয়া 900 হ'ব আৰু ফিমেলো তেনেকুৱাকৈ হ'ব আৰু ঠিক তেনেকুৱাকৈ সেই প্ৰচেছতে আৰু আপোনাৰ টোটেলটো আৰু উলিয়াই দিব আৰু কথাটো সেইটো ধন্যবাদ